বিৰোধীৰ চৰ্চাটো বিৰোধীৰ কোনো কাম নাইকিয়া প্ৰথম কথা কি ভিত্তিত কি হেৰি হৈছে সেই গোটেইখিনি বিষয়টো আমি জানিব লাগিব প্ৰথমতে এনেই এটা নন ইছ্যু কৰিব যোৱাটো কেতিয়াবা আমিও যদি যাওঁ কেতিয়াবা আমি অৰুণাচল ভৱনত থাকোঁ কেতিয়াবা আমি ঝাৰখণ্ড ভৱনত থাকোঁ গতিকে এই বিষয়টো লৈ পেলাই এতিয়া চাওক এই বস্তুটো যে কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গে পৰিয়ালে এইটোত মল্লিকাৰ্জুন খাৰ্গে জড়িত মই স্পষ্টভাৱে কৈছোঁ মল্লিকাৰ্জুন খাৰ্গেৰ যদি আজি ধৰি কণ্ট্ৰল থকা হয়তো মল্লিকাৰ্জুন খাৰ্গে প্ৰিয়ংকা খাৰ্গেক কৈছে তই এনেকুৱাকৈ লিখ ৰাহুল গান্ধীৰ হেৰি আছে কৰ্ণাটকক হেৰি লৈ পেলাই গতিকে এনেকুৱা ধৰণৰ এটা বিষম হেৰি আপোনালোকে ভাবি চাওক ২৭,০০০ কোটি টকা গৌৰৱ গগৈ মই এতিয়াও কৈছোঁ গৌৰৱ গগৈ প্ৰয়াত পিতৃৰ দিনত ১,০০০ কোটি টকা কিবা এটা ইণ্ডাষ্ট্ৰী অসমত আনি পাইছিল নাই গৌৰৱ গগৈ উত্তৰ দিয়ক গৌৰৱ গগৈ ২০১৪ চনৰ পৰা এই অঞ্চলটোৰ সাংসদ আছিল গৌৰৱ গগৈ ইয়াত আপোনালোকে সাধাৰণ ৰাইজক আজি প্ৰশ্ন কৰক গৌৰৱ গগৈ সাংসদ হৈ থকা সময়ত আপোনালোকে এবাৰমান তেখেতক দেখা পাইছিল নাই কেৱল ভাষাৰ লালিত্য কেইটামান ইংৰাজী ক'ব পাৰিলেই কেইটামান হিন্দী ক'ব পাৰিলেই এজন ভাল ৰাজনেতা হ'ব নোৱাৰে বিশেষকৈ গৌৰৱ গগৈ মই আজিৰ দিনতো কৈছোঁ যিটো এটা যোৰহাটত জিকাৰ পিছত যি এটা ক্ৰেডেঞ্চিয়েল তেখেতে নিজেই যোৰহাটত জিকাৰ পিছত আমি কৈছোঁ যে যোৰহাটত জিকাৰ পিছত তেখেতে এটা ক্ৰেডেঞ্চিয়েল নিৰ্মাণ কৰিছিল সেই ক্ৰেডেঞ্চিয়েল আজি তেওঁ সেই অসমবাসীৰ ভেঙুচালি প্ৰদৰ্শন কৰি পেলাই অসমবাসীক আজিৰ দিনত বিশ্বাসঘাতকতা কৰি পেলাই আজিৰ দিনৰ পৰা মই আপোনালোকক কৈছোঁ গৌৰৱ গগৈৰ পতন আৰম্ভ হৈছে অন্যান্য সাধাৰণ ৰাজনীতিবিদৰ দৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত আজিৰ দিনত কোনো ধৰণৰ পাৰ্থক্য নাই এই সকলোৱে অসমৰ বিৰুদ্ধে সদায় ৰাজনীতি কৰি পেলাই নিজৰ ৰাজনৈতিক কেৰিয়াৰ বনাই আহিছে তেখেতে এইটো কথা কিহৰ কাৰণে কৈছে কাৰণ কাইলৈ পৰহিলৈ ৰাহুল গান্ধীৰ ওচৰত তেখেতে ক্ৰেডিবিলিটি ল'ব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ